নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক সকলোকে মোৰ নতুন ভিডিঅ'ত আদৰণি জনাইছোঁ। এজনী ছোৱালী প্ৰায় 22-23 বছৰীয়া ছোৱালী ফ্লাইটৰ ভিতৰত সোমাই নিজৰ সিটটো বিচাৰি থাকোঁতে হঠাৎ তাইৰ সিটটো দেখা পায় আৰু সিটটোত বহি তাই অনুভৱ কৰে যে কাষত যিজন মানুহ বহি আছে সেই মানুহজনৰ দুয়োখন হাত নাই। আৰু এই কথাটো তাইৰ মনত উচপিচাই আছিল আৰু অৱশেষত তাই থাকিব নোৱাৰি সেই ফ্লাইটৰ ক্ৰু মেম্বাৰ এজনীক মাতি আনি কাণত ফুচফুচাই ক'লে যে আপোনালোকে অনুগ্ৰহ কৰি মোক এই সিটটো সলনি কৰি অইন এটা সিটত মোক শিফ্ট কৰি দিয়ক। আৰু তেতিয়া সেই ক্ৰু মেম্বাৰজনে সুধিলে যে কিহৰ বাবে। তেতিয়া তাই সেই মানুহজনৰ ফালে দেখুৱাই ক'লে যে এই মানুহজনৰ দুয়োখন হাত নাই, গতিকে আপুনি ভাবি চাওকচোন মই কেনেকৈ ইয়াত বহি থাকিব পাৰিম, মই নিজকে নিজে ভাল পোৱা নাই ইয়াত বহি থাকিবলৈ। আৰু তেতিয়া সেই ক্ৰু মেম্বাৰজনীয়ে বহুত তাইক বুজাবলৈ চেষ্টা কৰিছিল যে এনেকুৱা আপুনি নাভাবিব, এনেকুৱা কেলৈ ভাবিছে, তেখেতো এজন মানুহ। তেতিয়া তাই বহুবাৰ অনুৰোধ কৰাৰ পিছত সেই ক্ৰু মেম্বাৰজনীয়ে ক'লে যে এইটো মোৰ অকলে ডিচিশ্যনত নহ'ব, মই আমাৰ যি ক্ৰু মেম্বাৰ আছে এই ফ্লাইটখনৰ ভিতৰত সকলোৰে লগত কথা পাতিব লাগিব, তাৰপিছতহে মই কিবা এটা ডিচিশ্যন ল'ব পাৰিম। কাৰণ এনেকুৱা ৰুলছ নাই যে ফ্লাইটখন যেতিয়া উৰে তাৰপিছত আমি কাৰো চিট এনেকৈ সলনি কৰিব নোৱাৰোঁ। আৰু তাকে কৈ তাই সেই ঠাইডোখৰৰ পৰা গুচি যায় পাইলট থকা যি কেবিন আছিলে সেই কেবিনটোলৈ। আৰু কিছু সময়ৰ পাছত তাই ওলাই আহে, কিন্তু ওলাই আহিও সেই ছোৱালীজনীক একো নকয়। আৰু বহু সময় একো নোকোৱা দেখি সেই ছোৱালীজনীয়ে আকৌ তাইক মাতিলে আৰু মাতাৰ পিছত এইবাৰ তাই অকণমান চিঞৰি কথা ক'লে যে ইমান সময় ধৰি মই আপোনালোকক এটা কথা অনুৰোধ কৰি আছোঁ, কিন্তু আপোনালোকে একো গুৰুত্বই দিয়া নাই, মই এই ছিটটোত বহি থাকিব নোৱাৰোঁ। আপোনালোকে জানে মোৰ কাষত এজন এনেকুৱা মানুহ বহি আছে যিটো মানুহক মই না কথা ক'ব পাৰিম নে তেখেতৰ সৈতে বহি থাকিব পাৰিম, কাৰণ মই এনেকুৱা মানুহৰ ওচৰত বহি থাকিব নোৱাৰোঁ। আৰু এইবোৰ কোৱা এইবাৰ কিন্তু সেই মানুহজনে শুনিলে। তথাপিও সেই মানুহজনে মনে মনে শুনি থাকিল, একো নক'লে। আৰু সেই ক্ৰু মেম্বাৰজনীয়ে তৎক্ষণাত আকৌ দৌৰি সেই পাইলটৰ কেবিনটোলৈ যায় আৰু তাত কিছু সময় পিছত ওলাই আহি তাই এনাউন্স কৰি কয় যে আজি আমি এনেকুৱা এটা ডিচিশ্যন লৈছোঁ যিটো ডিচিশ্যন কেতিয়াও হয়তো কোনো ফ্লাইটতেই কোনোৱে লোৱা নাই। আৰু আমি ডিচিশ্যন লৈছোঁ এইটোৱেই যে আজি এই ইকনমি ক্লাছটোৰ পৰা এজন পেচেঞ্জাৰ আমি বিজনেছ ক্লাছলৈ শ্বিফ্ট কৰিম বুলি ভাবিছোঁ। আৰু এই গোটেই ডিচিশ্যনটো লওঁতে আমাৰ গোটেই টীমটোৱে মোক সহায় কৰে। আৰু এনেকৈ যেতিয়া এনাউন্স কৰি আছিল তেতিয়া সেই ছোৱালীজনী নিজৰ মনতে বহুত ফূৰ্তি অনুভৱ কৰিছিল, কাৰণ তাই ভাবিছিল যে তাইক সেই বিজনেছ ক্লাছলৈ শ্বিফ্ট কৰিব বুলি। কিন্তু সেই যি ক্ৰু মেম্বাৰজনীয়ে ছোৱালীজনীৰ ওচৰত আহি সেই যিজন মানুহ তাত ওচৰত বহি আছিল, যিজন মানুহৰ দুয়োখন হাত নাই, সেই মানুহজনক ক'লে হেৰা শুনকচোন, আপোনাক এই ইকনমি ক্লাছৰ পৰা বিজনেছ ক্লাছলৈ শ্বিফ্ট কৰা হৈছে, গতিকে আপুনি আহক তাৰ পৰা। আৰু এইখিনি কথা কোৱাৰ লগে লগে সেই মানুহজনে দুখতে কান্দি দিলে আৰু কান্দি তেখেতে ক'বলৈ ধৰিলে, মই আচলতে অথনিৰ পৰা আপোনালোকৰ কথাবোৰ শুনি আছিলোঁ আৰু মই এজন আৰ্মি হয় আৰু কাশ্মীৰত এটা যুদ্ধত মোৰ দুয়োখন হাত হেৰুৱাব লগা হয়। আৰু মই অথনিৰ পৰা যিখিনি কথা শুনি আছিলোঁ সেই কথাখিনি শুনি মই নিজেই নিজকে লাজ পাইছিলোঁ, বা মই নিজেই ভাবি আছিলোঁ যে মই কাৰ কাৰণে এনেকুৱা নিজৰ প্ৰাণ ত্যাগ কৰি বা নিজৰ গোটেই জীৱনটো দান দি পেলাই আৰ্মিত যোগদান কৰিছিলোঁ, কাৰ বাবে মই বৰ্ডাৰত গৈ পহৰা দি আছিলোঁ। কিন্তু এতিয়া যি আপোনালোকে ডিচিশ্যন লৈছে এইখিনিত মই আকৌ সন্তুষ্ট পাইছোঁ, কাৰণ আমাৰ ভাৰতবৰ্ষত এতিয়াও বহুত ভাল মানুহ আছে। আৰু মই আজি নিজৰ কামৰ যি কাম মই কৰি আহিছোঁ সেই কামৰ ওপৰত গৰ্ব অনুভৱ কৰিছোঁ।
আৰু এই বুলি কৈ তেখেতক সেই ক্ৰু মেম্বাৰজনীয়ে বিজনেছ ক্লাছলৈ লৈ যায় আৰু যিজনী ছোৱালী তাত বহি আছিল তাইও নিজেই বহুত লাজ অনুভৱ কৰিবলগীয়া হয়। গতিকে এই যিখিনি কাহিনী মই আপোনালোকক কৈছোঁ এইটো আচলতে কাহিনীহে, এনেকুৱা কোনো ঘটনা হোৱা মই শুনা নাই বা আপোনালোকে যদি শুনিছে তেতিয়া নাজানো। আৰু এই কাল্পনিক কাহিনীটোৰ পৰা আমি এইখিনি কথা বুজিব পাৰোঁ যে আমি কোনোদিন মানুহৰ পিন্ধা উৰা চাল চলন চাই তেখেতৰ যি ব্যৱহাৰ বা তেখেত কেনেকুৱা মানুহ এইবোৰ আমি কেতিয়াও ভাবিব নালাগে। কিছুমান মানুহ ক'লা হ'লেও তেখেতৰ ভাৱ বা তেখেতৰ যি মনটো বহুত ভাল থাকে, কিন্তু কিছুমান এনেকুৱা মানুহ আছে যে দেখাত শুনাত বহুত পৰিষ্কাৰ পৰিচ্ছন্ন পিন্ধা উৰাই, কিন্তু তেনেকুৱা কিছুমান মানুহ আছে যিজন মানুহৰ হৃদয়খন একেবাৰে বেয়া। সেইবাবে মানুহৰ টেলেণ্টৰ ওপৰত আপোনালোকে ভাবক যে তেখেতে একচুৱেলি কৰে কি বা তেখেতৰ টেলেণ্ট কি, কিন্তু তেখেতৰ মুখৰ বৰণ বা তেখেতৰ যি শৰীৰৰ গঠন এইবোৰ লৈ কেতিয়াও বেয়া কমেণ্টছ বা বেয়া চিন্তাধাৰা নকৰিব। যেই নহওক ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। ধন্যবাদ।